Assam Police Cut-off and Result কেতিয়া হ'ব? Assam Police Cut-off Result Skill Test Exam and Viva কেতিয়া হ'ব? যিহেতু সকলোৰে কোশ্চেন Assam Police ABUB APRO and Constable Driver PST PET হৈ গ'ল সো আমি কেতিয়া নোটিস মুকলি কৰি দিয়া হ'ব? কোন জিলাত কেইটা ভ্যাকেন্সি কিয় আমাৰ নোটিসখন মুকলি কৰি দিয়া নাই? সো আমাৰ স্টেট উইজ কাট অফ হ'ব নে ডিস্ট্ৰিক্ট উইজ কাট অফ হ'ব? আজি আমি এই ভিডিওত A to Z কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া মন কৰিব বন্ধু বান্ধৱী বিকজ সো ফাইনালি আমাৰ আসাম পুলিচ ABUB APRO কনস্টেবল ড্ৰাইভাৰ সো এক্সাম আমাৰ কেতিয়া হ'ব যেহেতু আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে এক্সাম আমাৰ ফেব্ৰুৱাৰী মাহত হ'ব এতিয়া কথাটো মন কৰিব সো ফেব্ৰুৱাৰী মাহত যদি আমাৰ এক্সামটো হয় তথাপিও আমাৰ লাষ্ট উইকত হ'ব নহলে আমাৰ মাৰ্চত প্ৰথমে হ'ব কিয় হ'ব আজি আমি ইয়াত A to Z কথা পাতিম আগতীয়াকৈ আমাৰ APRO ABUB সো এক্সাম হ'ব নে আমাৰ ড্ৰাইভিংৰ স্কিল টেষ্ট হ'ব সো ইমান দিন হৈ গ'ল আমাৰ কিয় নোটিস মুকলি কৰি দিয়া নাই কিয় আমাৰ কাট অফ মুকলি কৰি দিয়া নাই বা আমাৰ ৰিজাল্ট কিয় মুকলি কৰি দিয়া নাই সো আমাৰ আসাম পুলিচ ABUB APRO ৰিজাল্ট and cut off so এতিয়া মুকলি কৰি দিয়া নহব কিয় নহব যেহেতু ইয়াৰ মাজত আমাৰ এটা স্কিল টেষ্ট আছে আমাৰ ড্ৰাইভিং টেষ্ট আছে আসাম পুলিচ কনস্টেবল ড্ৰাইভাৰ আমাৰ স্কিল এটা টেষ্ট হ'ব ড্ৰাইভিং এটা টেষ্ট হ'ব এতিয়া যেটো বহুতে কোশ্চেন কৰিব পাৰে যে আমাৰ আসাম পুলিচ কনস্টেবল ড্ৰাইভাৰৰ লগত আমাৰ ABUB APRO সম্পৰ্কটো কি আছে কাট অফ মুকলি কৰি দিলে দিব পাৰে আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিলে দিব পাৰে কিন্তু কিয় দিয়া নাই চাওক আমাৰ কাট অফ দিব পাৰে নিদিব পাৰে আমাৰ ডাইৰেক্ট এডমিট কাৰ্ড মুকলি কৰি দিব পাৰে এই কথাটো মনত ৰাখিব এবাৰ আমাৰ ডাইৰেক্ট কাট অফ মুকলি কৰি দিয়া নাই ডাইৰেক্ট আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে যিসকলৰ নামটো আহিছে যিসকলৰ এডমিট কাৰ্ডখন বাহিৰ কৰি ল'ব পাৰিছে সো আপোনালোকে মানে কোৱালিফাইড এক্সাম দিব পাৰিব সো তেনেকুৱা সিস্টেম কৰিব পাৰে হেতু বেছি ডাঙৰ কথা নহয় আৰু মই ভাবো এইবাৰ আমাৰ কাট অফটো মুকলি কৰি দিয়া হ'ব পাৰে ঠিক আছে কথাটো মনত ৰাখিব এতিয়া মেইন কথাটো আহি গল সো আমাৰ যেহেতু কাট অফ এণ্ড ৰিজাল্টটো কেতিয়া মুকলি কৰি দিয়া হ'ব এই কথাটো স্পষ্টভাৱে মনত ৰাখিব যদিও আমাৰ দিয়া হয় এইটো জানুৱাৰী মাহৰ লাষ্ট উইকতহে দিয়া হ'ব কিয় দিয়া হ'ব যেহেতু আমাৰ ইয়াৰ আগতে এটা স্কিল টেষ্ট হ'ব আমাৰ এটা ড্ৰাইভিং টেষ্ট হ'ব এই কথাটো মন কৰিব যেহেতু আমাৰ এটা এক্সাম হ'ব আসাম পুলিচ এটা এক্সাম হ'ব আমাৰ ABUB APRO কনস্টেবল ড্ৰাইভাৰ সো এই সকলোখিনি মিলি আমাৰ এটা এক্সাম হ'ব এটা আমাৰ পৰীক্ষা দিব লাগিব আৰু সেই পৰীক্ষাটো আমাৰ কম্বাইন লেভেল হ'ব মানে এটাত মই যদি পোৱা নাই ঠিক আছে আৰু এটা যদি কাট অফ বনিছে মই হেইটো পাৰিম এনেকুৱা সিস্টেম হ'ব এতিয়া মেইন কথাটো মন কৰিব আমি A to Z কথা পাতিম ঠিক আছে ফাৰ্স্ট টাইম মন কৰিব সো আমাৰ কাট অফৰ বিষয়ে আমি ইয়াত কথা পাতিম সো আমাৰ কাট অফটো কেতিয়া মুকলি কৰি দিয়া হ'ব বা কাট অফটো আমাৰ কিমান যাব পাৰে যেহেতু বহুতে ভাই বন্ধুসকলে কৈ আছে চাওক এই কাট অফটো আমি যদি হিসাব কৰিবলৈ যাও ঠিক আছে সো আমাৰ কোন জিলাত কেইটা পদ আছে হেইটো আমাক ফাৰ্স্ট টাইম বাহিৰ কৰিব লাগিব কোন জিলাত আমাৰ কেইটা পদ আছে ABUB এই বস্তুটো ফাৰ্স্ট টাইম আমাক এনালাইজ কৰিব লাগিব তাৰ পিছত আমি ক'ব পাৰিম যে আমাৰ কাট অফটো ইমান যাব পাৰে আমি ডাইৰেক্ট ক'ব নোৱাৰিম যে আমাৰ ইমান কাট অফ যাব পাৰে সো আমাৰ যোৱাবাৰ কিমান কাট অফ গৈছিল আৰু এইবাৰ কিমান কাট অফ যাব ইয়াৰ ওপৰত আমি ডিপেন্ড কৰি বা পোষ্টৰ ওপৰত আমি ডিপেন্ড কৰি ডাইৰেক্ট ক'ব নোৱাৰিম যে যোৱাবাৰ পোষ্ট আমাৰ হাফ আছিল এইবাৰ আমাৰ পোষ্টটো ফুল আছে সেই কাৰণে কাট অফটো আমাৰ যোৱাবাৰতকৈ এবাৰ কম যাব নহয় যোৱাবাৰতকৈ এইবাৰ আমাৰ পোষ্টটো বেছি আছে মই মানিছো কিন্তু যোৱাবাৰতকৈ এইবাৰ ক্যান্ডিডেট বেছি আছে যোৱাবাৰতকৈ এইবাৰ আমাৰ কম্পিটিশনটো বহুত টাফ বহুত আপ লেভেলত উঠিছে সেই কাৰণে আমাৰ কাট অফটো বেছি যাব ঠিক আছে কথাটো মন কৰিব আৰু লগতে কাট অফটো কিমান যাব পাৰে কোন জিলাত আমাৰ কেইটা ভ্যাকেন্সি আছে ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত আমি কথা পাতিম যেহেতু ইয়াতে ক'বলৈ গ'লে ভিডিওটো বহুতে দীঘলীয়া হ'ব এটা কথাটো মন কৰিব আমাৰ কাট অফটো কেতিয়া মুকলি কৰি দিয়া হ'ব বা অসম পুলিচৰ PSTBT ৰিজাল্ট কেতিয়া মুকলি কৰি দিয়া হ'ব যেহেতু আগতীয়াকৈ আমাৰ এটা ড্ৰাইভিং স্কিল এটা টেষ্ট হ'ব ড্ৰাইভাৰৰ ঠিক আছে কথাটো মন কৰিব ড্ৰাইভাৰৰ এটা আমাৰ স্কিল টেষ্ট হ'ব এই স্কিল টেষ্টৰ কাৰণে আমাৰ এই আসাম পুলিচৰ যেটো কাট অফ আছে এণ্ড ৰিজাল্ট আছে মুকলি কৰি দিয়া নাই কিয় নাই যেহেতু এটো আমাৰ AB ইয়াত মন কৰিব AB হেইফালে আমাৰ UB তাৰ পিছত আমাৰ APRO ঠিক আছে APRO এণ্ড আমাৰ কনস্টেবল ড্ৰাইভাৰ কনস্টেবল CD কনস্টেবল ড্ৰাইভাৰ এই চাৰিটা পদ মিলি আমাৰ যেটো এটাই পৰীক্ষা হ'ব কথাটো মন কৰিব ঠিক আছে আমাৰ ABUB APRO এণ্ড কনস্টেবল ড্ৰাইভাৰ এই চাৰিটা পদ মিলি আমাৰ এটা পৰীক্ষা হ'ব যেটো আমাৰ কম্বাইন এক্সাম বুলি কোৱা হয় ঠিক আছে কম্বাইন এক্সাম বুলি কোৱা হয় এটো আমাৰ এটাই পৰীক্ষা হ'ব সাপোজ ধৰি লোৱা যে আপুনি সায়েন্সত পঢ়িছা ওকে সায়েন্সত পঢ়িছা তেনেহলে আপুনি এই AB পদটো পাব 10 পাস লেভেল আমাৰ যেটো UB পদ আছে 12 পাস লেভেল
সেইটো পাব তাৰপিছত APR পাব আৰু ইয়াৰ পিছত যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে LMV হলে হ'ব সো আপোনালোকে আমাৰ যেটো কনস্টেবল ড্ৰাইভাৰ আছে ইয়াতে পাব তেনেহলে ইয়াত যেটো 4টা পদ আছে এই 4টা পদৰ বাবে আপোনাক পৰীক্ষা এটাই দিব লাগিব কথাটো মন কৰিব এই 4টা AB UB APR এন্ড কনস্টেবল ড্ৰাইভাৰ এই 4টা পদৰ বাবে আপোনাক পৰীক্ষা এটাই দিব লাগিব এইটো আমাৰ কম্বাইন্ড লেভেল এক্সাম বুলি কোৱা হয় যেটো প্ৰত্যেক বছৰে আমাৰ আসাম পুলিচৰ এইটো পতা হয় ঠিক আছে সেই কাৰণে এটাই যেহেতু আমাক এক্সাম দিব লাগিব কথাটো মন কৰিব এতিয়া যে আমাৰ AB সাপোজ ধৰি লও যে আপোনালোকে ফাৰ্স্ট চয়েস APR দিছা সেকেন্ড দিছা আপোনালোকে UB তাৰ পিছত 3 দিছা আপোনালোকে হেইফালে AB এন্ড আমাৰ ফোর্থ চয়েস আছে কনস্টেবল ড্রাইভার সো যদি আপোনালোকে প্ৰথম চয়েস যেনেকুৱা APR দিছা ইয়াতে যদি মাৰ্কটো নাই তেনেহলে সেকেন্ড চয়েস কি আছে হেইটো যাব UB যদি এইটোতো নাই তেনেহলে থার্ড চয়েস কোনটো আছে AB হেইটো যাব মানে এটা নহলে আৰু এটা নহলে আৰু এটা মানে ফার্স্ট সেকেন্ড থার্ড এনেকৈ আপোনালোকৰ চয়েসটো আহিব অহাৰ পিছত সো আপোনাৰ যেটো মাৰ্কটো থাকিব হেইটোহে চাকৰিটো দিয়া হ'ব সেই কাৰণে এই সিস্টেমটো ভাল কৰিছে বেয়া নহয় ঠিক আছে সেই কাৰণে আমাৰ যেটো এই ড্ৰাইভিং টেষ্ট যেটো আমাৰ CD আছে ঠিক আছে কনস্টেবল ড্ৰাইভাৰ যেটো আমাৰ এক্সাম হ'ব আমাৰ যেটো স্কিল টেষ্ট হ'ব স্কিল এন্ড আমাৰ ড্ৰাইভিং টেষ্ট হ'ব সেই কাৰণে আমাৰ এতিয়াও AB UB বা আমাৰ APR পৰীক্ষাটো নহব কিয় নহব ফাৰ্স্ট টাইম আমাৰ এই স্কিল টেষ্টটো ড্ৰাইভিং টেষ্টটো কমপ্লিট হ'বই লাগিব এই আমাৰ স্কিল টেষ্ট এন্ড ড্ৰাইভিং টেষ্টটো কমপ্লিট হ'বই লাগিব তাৰ পিছতহে আমাৰ AB UB APR এন্ড কনস্টেবল ড্ৰাইভাৰ এই 4টা পদ আকৌ আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব ঠিক আছে এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব পৰীক্ষাৰ কাৰণে কথাটো ক্লিয়াৰ হৈ গল যে আমাৰ কাট অফ টু এন্ড ৰিজাল্ট এতিয়া নিদিব পাৰে সো আমাৰ ফাইনালি আগদিয়াকৈ ড্ৰাইভিং টেষ্ট হ'ব এতিয়া মন কৰিব ড্ৰাইভিং টেষ্টটো আমাৰ এই মাহৰ শেষত মানে আমি ড্ৰাইভিং ইয়াৰ ওপৰত নেক্সট ভিডিঅত কথা পাতিম ওকে কথাটো মন কৰিব এতিয়া এগল সৰ ৰিজাল্টটো সো কাট অফ এন্ড ৰিজাল্ট কেতিয়া মুকলি কৰি দিয়া হ'ব যেহেতু মই জনাই দিলো মিনিমাম ধৰি ৰাখিব পাৰে যদি আমাৰ এতিয়া মুকলি কৰি দিয়া নহয় তেনেহলে ফাইনালি আমাৰ ড্ৰাইভিং টেষ্টটো স্কিল টেষ্টটো কমপ্লিট হ'ব তাৰ পিছত জানুৱাৰী লাষ্ট উইকত আমাৰ মুকলি কৰি দিয়া হ'ব যেহেতু আমাৰ জানুৱাৰী মাহটো প্ৰায় আমাৰ ড্ৰাইভিং টেষ্টটো চলিব ডিসেম্বৰত চান্স নাই কিন্তু জানুৱাৰী মাহত চলিব আৰু আমাৰ ফাইনালি এক্সামটো যেহেতু ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত নহলে আমাৰ মাৰ্চত 100% হ'ব সো ইয়াৰ আৰু এটা কথা মন কৰিব সো আমাৰ বহুতে ক'ব পাৰে যে আমাৰ মেট্ৰিক আছে তাৰ পিছত আমাৰ হাই সেকেন্ডাৰী আছে এইবিলাক পৰীক্ষা আমাৰ এই আসাম পুলিচৰ পৰীক্ষাত একো প্ৰভাৱ নপৰে কথাটো মন ৰাখিব এতিয়া আহি গল সো আমাৰ স্কিল টেষ্টটো কেতিয়া হ'ব যেহেতু মই জনাই দিলো যে স্কিল টেষ্ট ফাৰ্স্ট টাইম হ'ব এতিয়া আমাৰ যেটো PSTB টো কমপ্লিট হৈছে এতিয়া আমাৰ ড্ৰাইভিংৰ স্কিল টেষ্ট হ'ব তাৰ পিছতহে আমাৰ সকলোৰে এটা পৰীক্ষা হ'ব এক্সাম হ'ব এক্সামৰ কাৰণে আকৌ আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব এটো কমপ্লিট হৈ গল সো এক্সামৰ পিছত তাৰ পিছতে আমাৰ ভাইবা টেষ্ট হ'ব সকলোৰে এতিয়া মন কৰিব যেহেতু আমাৰ ফাৰ্স্ট টাইম স্কিল টেষ্ট এন্ড ড্ৰাইভিং টেষ্ট হ'ব সো ইয়াতে আমাৰ এটা পোষ্টৰ এগেইনষ্টত আমাৰ ইয়াতে 10 জনকৈ মাতিব কথাটো মন কৰিব এটা পোষ্টৰ এগেইনষ্টত আমাৰ ইয়াতে 10 জনকৈ মাতিব ড্ৰাইভিং টেষ্টত তাৰ পিছত এইটো কমপ্লিট হোৱাৰ লগে লগে আমাৰ যেটো এক্সাম হ'ব ঠিক আছে কম্বাইন্ড লেভেল যেটো আমাৰ এক্সাম হ'ব এই এক্সামত আমাৰ এটা পোষ্টৰ এগেইনষ্টত আমাৰ 5 জনকৈ মাতিব আৰু ভাইবা যেটো হ'ব ভাইবা আমাৰ এটা পোষ্টত আমাৰ ফাইনালি 2 জনকৈ মাতিব আৰু ফাইনালত 1 জনকৈ থাকিব আৰু 1 জনকৈ বাহিৰ হ'ব কথাটো ক্লিয়াৰ হৈ গল লগতে বন্ধু বান্ধৱী গল সো মই ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো আৰু কিবা যদি ক'ব লগিয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো ইয়াৰ পিছত আমি নেক্সট ভিডিওত কথা পাতিম যে কোনটো জিলাত কেইটা ভ্যাকেন্সি আছে কিমান % ৰিজাৰ্ভেশন আছে সো আমি সকলোখিনি এনালাইজ কৰি বাহিৰ কৰিম ঠিক আছে তাৰ পিছত আমি নেক্সট ভিডিওত কথা পাতিম লগতে আজি মই ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো লগতে কিবা যদি ক'ব লগিয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটোৱে আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম